নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে পুনৰ এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ ভিতৰত নতুনকৈ নিযুক্তি দিয়া হ'ব অসম আৰক্ষী আৰু বন বিভাগত সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ অসম আৰক্ষী আৰু বন বিভাগত দিয়া হ'ব নতুন নিযুক্তি এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে বন বিভাগত 600 নতুন জোৱান নিযুক্তি দিব राज्य सरकारे फेब्रुवारी माहर भितरत दिया हबो এই निजुक्ति फेब्रुवारी माहर भितरते दिया हबो বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰতি বছৰে নতুন যুৱকক আদৰণি জনাব বন বিভাগত প্ৰত্যেকটো বছৰতে আদৰণি জনোৱা হ'ব বন বিভাগত নতুন যুৱকক অক্টোবৰত আৰম্ভ হ'ব অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া 10 মেত সমাপন কৰা হ'ব নতুন নিযুক্তি দেৰগাঁৱত বন সুৰক্ষা বাহিনীৰ দীক্ষান্ত সমাৰোহত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আনিছে মুখ্যমন্ত্ৰী আৰক্ষী আৰু বন বিভাগত নতুন নিযুক্তি দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে কৰিলে এয়া ডাঙৰ ঘোষণা অসম আৰক্ষী আৰু বন বিভাগত দিয়া হ'ব নতুন নিযুক্তি বন বিভাগত 600 নতুন জোৱান নিযুক্তি দিব ৰাজ্য চৰকাৰে ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিয়া হ'ব নিযুক্তি প্ৰতি বছৰে নতুন যুৱকক আদৰণি জনাব বন বিভাগত আৰু অক্টোবৰত আৰম্ভ হ'ব অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে 10 মেত সমাপন কৰা হ'ব নতুন নিযুক্তি দেৰগাঁৱত বন সুৰক্ষা বাহিনীৰ দীক্ষান্ত সমাৰোহত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অক্টোবৰত উদ্বোধন কৰা হ'ব দেৰগাঁৱৰ নতুন পুলিচ একাডেমি উদ্বোধন কৰা হ'ব অক্টোবৰত দেৰগাঁৱত অসম আৰক্ষী আৰু বন বিভাগত দিয়া হ'ব নতুন নিযুক্তি বন বিভাগত 600 নতুন জোৱান নিযুক্তি দিয়া হ'ব ৰাজ্য চৰকাৰে দিব এই নিযুক্তি আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে দিয়া হ'ব নিযুক্তি 10 মেত সমাপন কৰা হ'ব নতুন নিযুক্তি এই মুহূৰ্তত সেই মন্তব্য শুনাই ল'ব বিচাৰি অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছো যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰো আজি আমি লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত আছো দেৰগাঁৱৰ অসম আৰক্ষীৰ এই প্ৰশিক্ষণ কেন্দ্ৰ আমি অসমৰ যুগনায়ক শৌৰ্য বীৰ্য সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলো ইয়াৰ নৱনিৰ্মিত ভৱন ইতিমধ্যে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিছো অক্টোবৰ মাহত আমি ইয়াৰ শুভ উদ্বোধন কৰিম কিন্তু এই নতুন একাডেমীৰ শুভ উদ্বোধন হোৱাৰ আগতে এই প্ৰশিক্ষণ শিবিৰলৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষীৰ জোৱানসকল আহিবলৈ আৰম্ভ কৰিছে এক উন্নত কৌশল আৰু উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে